এতিয়া গধূলি মই এটা দৰৱ বনাবলৈ লৈছোঁ আৰু যোৱা 3-4 দিনমান হ'ল সেই দৰৱটো আমি ৰেগুলাৰ খাই আছোঁ আৰু সেইটো আচলতে এটা আয়ুৰ্বেদিক দৰৱ হয় যিটো আমাৰ ককা আজু ককা আইতাসকলে আগতে ব্যৱহাৰ কৰিছিলে আৰু এনেকুৱা ঘৰুৱা দৰৱসমূহ ব্যৱহাৰ কৰিয়ে আগৰ দিনৰ মানুহে সৰু সুৰা বেমাৰবোৰ যেনে জ্বৰ কাহ গা বিষ এনেকুৱাবোৰ মানে ভাল কৰিছিলে আৰু এইটো সময়ত যিহেতু মানুহৰ জ্বৰ কাহ এনেকুৱাবোৰ হৈয়ে আছে বতৰো যিহেতু চেঞ্জ হৈছে গতিকে কোনো অপকাৰ নকৰে ঘৰতে একদম হাততে পোৱা সামগ্ৰী ঘৰতে সকলোৰে ঘৰতে এইবোৰ বস্তু থাকেই গতিকে এইকেইটা বস্তু ব্যৱহাৰ কৰিয়ে মই সেই দৰৱটো এতিয়া বনাম যোৱা 4-5 দিন ধৰি 4-5 দিন নহয় 5 দিন খাব লাগে আয়ুৰ্বেদিক দৰৱ হয় আৰু 3 দিন আমি খালোঁ এতিয়া আজিও বনাবলৈ লৈছোঁ ভাবিছোঁ আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰোঁ আহকচোন চাওঁ কেনেদৰে বনায় আৰু এইখিনিতে এটা কথা কৈ থওঁ এতিয়া যিহেতু কৰোনাৰ সময় চলি আছে আপোনালোকে নাভাবিব যে এইটো এটা কৰোনাৰ দৰৱ হয় বুলি আচলতে এইটো আপোনালোকেও জানে ঘৰুৱা দিহা হয় এইটো জ্বৰ কাহ এইবোৰ নিৰ্মূল কৰে গতিকে খাই থাকিব পাৰে কোনো অপকাৰ নকৰে আৰু আমি এতিয়া 3 দিনমান খালোঁ এতিয়া বনাবলৈ লৈছোঁ চাওঁ আহক এটুকুৰা আদা মই এনেদৰে এটা গিলাচতে থেতেলিয়াই লৈছোঁ একেবাৰে গুড়ি কৰি লোৱা নাই এতিয়া তাৰ ৰস মই 3 চামুচ লৈছোঁ ডাঙৰ চামুচেৰে এয়া 3 চামুচ ল'লোঁ এইখিনি হৈছে ঘৰৰে জালুক এতিয়া মিক্সিত পিচি এইখিনি গুড়ি কৰি ল'ম তাৰে ডাঙৰ চামুচেৰে এচামুচ দিছোঁ আৰু আধা চামুচমান দিছোঁ এতিয়া দিম মৌ জোল আৰু ডাঙৰ চামুচেৰে মই 3 চামুচ মৌ জোল ইয়াতে দি দিম আৰু মই দুজনৰ কাৰণে বনাইছোঁ আপোনালোকে নিজৰ জোখ অনুযায়ী বনাই ল'ব কিমানজন মানুহৰ কাৰণে বনায় আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এইটো সকলোৱে খাব পাৰে এনেও খাই থাকিব পাৰে কাৰণ কোনো ধৰণৰ অপকাৰ যিহেতু নকৰে জ্বলা খোৱা মানুহৰ কাৰণেতো ভালেই এয়া দুইজনে আমি 2 চামুচ খাই দিলোঁ গুড মৰ্নিং ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱা মই গা পা ধুই আজৰি হ'লোঁ আৰু কিবা অলপীয়াকৈ খাই ল'লোঁ তাৰপিছতে এতিয়া যাবলৈ লৈছোঁ জিমলৈ এতিয়া 7:30 বাজিবৰ হৈছে আৰু বজা নাই 7:30 আৰু বিচনা ইফালে জপাই নাই আহি পেলাই জাপিমহি এতিয়া হাজবেণ্ডো ডিউটিলৈ যায় তেওঁ আজি সোনকালে আহিব কাম এটা আছে আৰু পিছত আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে তেতিয়াহ'লে পিছত লগ পাম এতিয়া গৈ লওঁ দেৰিয়ে হৈছে অকণমান এতিয়া জিমৰ পৰা আহি পালোহি আৰু আহি পাই গা পা ধুই আজৰি হৈ ঘৰৰ কাম অলপ আছিলে সেয়া কৰিলোঁ তাৰপিছতে ভাত বনালোঁ এতিয়া ভাত খাবলৈ লৈছোঁ এতিয়া বাজিব হৈছে 11টা গতিকে খাই বৈ আজৰি হৈ লওঁ আজি এফালে যাব লাগিব আৰু কলৈ যাম সেয়া আপোনালোকক দেখুৱাম ওকে আমি এতিয়া ওলাই মেলি ৰেডি হ'লোঁ ৰ'ব মাস্কখন খুলিয়ে লওঁ নহ'লে মাতটো আপোনালোকে শুনিয়ে নাপাব ওলাইছোঁ এফালে আচলতে আমি যাওঁ কৰোনা ভেকচিন ল'বলৈ আৰু কালি অনলাইন কৰিলে আমাৰ আৰু ইয়াতে গফটত পাইছোঁ অনলাইন কেনেকৈ কৰে কি কথা মই আহি পেলাই আপোনালোকক ক'ম গতিকে আৰু যিহেতু ৰেপিড টেষ্ট কৰিব অকণমান ভয় লাগি আছে মনটো আগতে টেষ্ট কৰা নাছিলোঁ যিহেতু ঠিক আছে তেতিয়াহ'লে গৈ লওঁ আপোনালোকক দেখুৱাম কি হয় কি কথা এয়া আমি পালোহি শিৱসাগৰ গভট এমভি স্কুল মানুহে এয়া লাইন পাতি আছে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলি খুব কম হয় ওকে আমাৰ ভেকচিন লোৱা হৈ গ'ল আৰু টেষ্ট কৰা নাই মানে কিছুমানৰ ৰেপিড টেষ্ট কৰিছিলে বুলি শুনিছিলোঁ কিন্তু ইয়াতে টেষ্ট কৰা নাই ভেকচিনটো লৈ হৈ গ'ল এতিয়া অলপ সময় আধা ঘণ্টামান ৰেষ্ট কৰিব দিছে ইয়াতে ৰুমতে আমি লৈ ওলাইছোঁহে এতিয়া অলপ বহি লওঁগৈ এতিয়া ভেকচিন লৈ আহিলোঁ আৰু গা পা ধুই এতিয়া আজৰি হৈছোঁ চব কাপোৰ কানি ভালকৈ ধুই দিলোঁ আৰু বেলেগ একো প্ৰব্লেম নাই মানে হাজবেণ্ডৰ একো প্ৰব্লেম হোৱা নাই কিন্তু মোৰ অকণমান মানে বমি ভাৱ এটা আহি আছে আৰু দিয়াৰ 5 মিনিটমানৰ পিছতো মোৰ তেনেকুৱা লাগিছিলে আৰু এতিয়া গা পা ধুই আজৰি হ'লোঁ পানী অকণমান খাইছিলোঁ আৰু অকণমান এনেই বমি ভাৱ এটা হৈছে
তাৰপিছতে আৰু হাতখন অকণমান বিষ হৈ আছে হাতখন বাৰু বিষাই থাকিবই সেইটো চবৰে বিষায় গতিকে অকণমান এতিয়া ৰেষ্ট লৈ লওঁ হাজবেণ্ডৰ মানে একো প্ৰব্লেম হোৱা নাই কিন্তু মোৰ কিয় নাজানো আৰু মোৰ এনেও মই অকণমান মানুহজনী দুৰ্বল হয় সেইকাৰণে হাতখনো অকণমান বিষাইছে কিছুমানৰ মানে হাতৰ বিষটো হয় আৰু কিছুমানৰ নহয় আৰু কিছুমানৰ জ্বৰো হয় মোৰ পিছে তেনেকুৱা জ্বৰ একো লগা নাই মাত্ৰ হাতখনহে বৰ বেলেগকৈ একদম বিষাই আছে কিছুমানত মানে একো নকৰিলেও হয় তালে পান কাৰ্ডটো লৈ গ'লেই তাতে হেৰি কৰি দিয়ে ভেকচিনৰ কামখিনি ভেকচিনেশ্যন কৰি দিয়ে কিন্তু কিছুমানত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে অনলাইনত আৰু আমি অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিয়ে মানে বুকিং কৰিছিলোঁ আৰু আমি শিৱসাগৰ গভট MV স্কুলত পাইছিলোঁ আগদিনাখনেই কৰিব লাগে আৰু তাতে ডেট চিলেক্ট কৰিব লাগে তাৰপিছতে টাইমটো চিলেক্ট কৰিব লাগে কি কথা সেইখিনি কৰিব লাগে আৰু সকলোৱে এই কৰোণা ভেকচিনটো লোৱাটো উচিত বুলি মই ভাবোঁ কাৰণ ভেকচিনটো ল'লে হয় ভেকচিনটো ল'লে মানে যে কৰোণা নহ'ব তেনে কোনো কথা নাই কৰোণা হ'ব পাৰে ভেকচিনটো লোৱাৰ পিছতো কিন্তু এই ভেকচিনটো ল'লে ইমিউন চিষ্টেমটো অকণমান ষ্ট্ৰং কৰে আৰু যিটো মানে একেবাৰে বেয়া অৱস্থা এটালৈ যোৱাত মানে অকণমান আপোনাক প্ৰটেক্ট কৰিব যিটো মানে উশাহ লোৱাত কষ্ট বা মানে একেবাৰে ইমাৰ্জেঞ্চি যিটো হেৰি হয় তেনেকুৱা পৰ্যায়লৈ যোৱাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে আৰু সেইকাৰণে ভেকচিনটো ল'ব লাগে আৰু মই ভেকচিন ল'লোঁ হাজবেণ্ডেও ল'লে আৰু মোৰ মা দেউতা সকলোৱে ল'লে ভেকচিন গতিকে আশা কৰোঁ আপোনালোকেও ভেকচিনটো লওক আৰু সাৱধানতাসমূহ মানি চলক যিখিনি মানে মাস্ক পৰিধান কৰক তাৰপিছতে হাত চেনিটাইজাৰ কৰক লগতে হাত মাজে মাজে ধুই পখালি চাফ চিকুণকৈ মানে থাকক অৱলম্বন কৰক আৰু লগতে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি চলক আৰু এতিয়া আমি যিহেতু আজি কৰোণা ভেকচিনটো লৈছোঁ আৰু 28 দিনৰ পাছত আমি নেক্সট যিটো ড'জ হয় সেইটো ছেকেণ্ড ড'জটো ল'ব লাগিব তাতে মেছেজ আহিব আপোনালৈ সেই মানে তাৰ থ্ৰুৱেদি গৈ আকৌ অনলাইন মানে আমি বুকিং কৰিব লাগিব 28 দিনৰ পিছত মানে 28 এতিয়া গধূলি হ'ল আৰু ভাত বনাই থকা হৈছে পিছে মই বনোৱা নাই হাজবেণ্ডেহে বনাইছে আৰু এইফালে বনাই থকা হৈছে লোকেল চিকেন হয় কুকুৰাৰ মাংস যিহেতু এতিয়া অকণমান মানে ভালকৈ খাব লাগে হেৰি লোৱাৰ পিছত গতিকে পিছত বুলিয়ে নহয় এতিয়া ভালকৈ খাই থাকিব লাগে নিজৰ ইমিউনিটি চিষ্টেমটো অলপ ষ্ট্ৰং হৈ থাকিবৰ কাৰণে গতিকে ভাল ভাল বস্তু অকণমান খাব লাগে আৰু সেয়াই মই ভাত বনোৱা নাই মানে কি হ'ল মোৰ হাতখন খুবেই বিষাইছে সেইকাৰণে আজি হাজবেণ্ডে ভাতকেইটা বনাইছে আৰু মাংসও বনাইছে ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহে আমাৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পাই থাকিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই